আমি জানিব লাগে আমাৰ মুখত words are powerful আমি যি কথা কওঁ এটো বহুত শক্তি আছে আৰু they have a ability to build বনাবৰ কাৰণে শক্তি আছে ভঙাবৰ কাৰণে শক্তি আছে কাবাক এনকাৰেজ কৰিবৰ কাৰণে শক্তি আছে কাবাক ডিসকাৰেজ কৰিবৰ কাৰণে শক্তি আছে কাবাক বনাব পৰা কাৰবাৰ জীৱন ধ্বংস কৰিব পৰা আপোনাৰ মুখত আছে अगर आप विश्वास करते हैं आप विश्वास के द्वारा बोलना चाहिए किसुमान मानु आसे सदाय कोनिबा पैसा खुजिबो बोली নাই मोर 1 টাকাও নাই একো নাই बोली सदाय কৈ থাকে কোনিবা খুজিব পাৰে बोली पैसा থাকিলে আগত এডভান্স কৈ দিয়ে এনেকা আৰু হেবিলাকৰ লাষ্ট পইচাই নোহোৱা হৈ যায় বেমাৰে মানুহবিলাক কবলে লাগে মই বেমাৰে হৈ থাকিবলৈ মই ভাল হম যিশুৰ নামত গৰীব মানুহবিলাক ক প্ৰভু মই গৰীব থাকিবলৈ মই নোৱাৰো মই এদিন ধনী হম साइकेल নাই যদি সাইকেল এগে ক প্রভু মই এদিন সাইকেল চলাম সাইকেল চলোৱা মই প্রভু মই সাইকেল চলাই না থাকো মই এদিন মই বাইক চলাম বাইক চলোৱা মানুহ ক প্রভু মই বাইক চলাই না থাকো প্রভু মই এদিন গাড়ী চলাম ইয়া বিশ্বাস যদি কৰে বিশ্বাসেৰে কোৱা আৰু তোমাৰ কাৰণে হৈ যাব আৰু গতিকে মই আজি ঈশ্বৰ বাইকটো এটাই মই কবলৈ বিচাৰিছো যে আমি কি কওঁ হেকনে বহুত সাৱধান আমি হ'বলৈ লাগে আমি বিশ্বাসী মানুহ we have to be careful of your mouth and your tongue আমাৰ জিভা আমাৰ মুখ বহুত সাৱধানেৰে আমি কথা ক'বলৈ লাগে আৰু যেতিয়া আমি বিশ্বাসেৰে কথা কয় সাৱধানেৰে আমি কথা কয় যি কয় এটো তোমাৰ হ'বলৈ পাৰে जी কয় হেভেন ৰেসপন্স দিব আৰু তাক আপুনি পাবলৈ আপুনি পাৰে আপোনাৰ চকুৰ লগত আমি দেখিবলৈ আমি পাৰো আপুনি যেটো চাবলৈ বিচাৰে তাকহে আপুনি ক'বলৈ লাগে বিশ্বাসৰ যোগেদি প্ৰেইজ দ্য লৰ্ড হালেলুয়া আমি ঈশ্বৰৰ বাক্যত পঢ়িম জেৰেমিয়া লিখা 1 অধ্যায় 10 পদ 2 okay someone can read maybe in Hindi जरेमिया 1 अध्याय 10 पद 9 पद से पढ़ो तब यहोवा ने हाथ बढ़ाकर मेरे मुंह को छुआ और यहोवा ने मुझसे कहा देख मैंने अपने वचन तेरे मुंह में डाल दिए हैं सुन मैंने आज के दिन तुझे जातियों और राज्यों पर अधिकारी ठहराया है और उन्हें गिराने और दा देने के लिए नाश करने और काट डालने के लिए या उन्हें बनाने और रोपने के लिए Come on, praise the Lord. Hallelujah. यादे ईश्वर बाइकोई কৈছে ओके প্ৰভুৰ দাস কৈছে জেৰেমিয়া কৈছে মই মোৰ বাক্য মই তোমাৰ মুখত মই ৰাখিলো মই মোৰ বাক্য তোমাৰ মুখত মই ৰাখিলো আৰু এতিয়া তুমি কোৱা আৰু তোমাৰ বাইকৰ কোৱাৰ যোগেদি কৈছে ইয়াতে তুমি ৰুৱাৰ শক্তি আছে উঘালি ফেলোৱাৰ শক্তি আছে তোমাৰ তাত ওকে তুমি বনোব পাৰে এতিয়া ধ্বংস তুমি কৰিবলৈ পাৰে नोङो गायनो नोङो फुनो नोङो लुनो सिफायनो गासैबो नोंनि बे खुगायावनो आङो गासैखौबो होजोबबाय आङो पावारखौ आयो এতিয়া আমি বিশ্বাসী হিচাপে প্ৰভুৱে আমাক প্ৰভুৰ বাক্য আমাক দি দিছে আৰু সেই বাক্য আমি হৃদয়ত আমি ৰাখি পেলাই বিশ্বাসেৰে এতিয়া কথা আমি ক'বলৈ লাগে আৰু যি আমি কথা কম হেতুৱে আমাৰ কাৰণে লাইক সম্ভৱ হ'বলৈ পাৰে প্ৰেইজ দ্য লৰ্ড হালেলুয়া আৰু কি কৈছে জীৱন আৰু মৃত্যু তোমাৰ মুখত আছে नोंहा गायनायनि फुनायनि नोङो लुनायनि सिफायनायनि गासैबो पावा आं नोंनो होदों आरो मोर बाक्য মই তোমাৰ মুখত মই ৰাখিলো এতিয়া আপুনি আপোনাৰ তাত প্ৰভু এনেকুৱা শক্তি হৈছে আমি জানিব লাগে ওকে আমাৰ মুখত words are powerful আমি যি কথা কওঁ এটো বহুত শক্তি আছে আৰু they have a ability to build বনাবৰ কাৰণে শক্তি আছে ভঙাবৰ কাৰণে শক্তি আছে কাবাক এনকাৰেজ কৰিবৰ কাৰণে শক্তি আছে কাবাক ডিসকাৰেজ কৰিবৰ কাৰণে শক্তি আছে কাবাক বনাব পৰা কাৰবাৰ জীৱন ধ্বংস কৰিব পৰা আপোনাৰ মুখত আছে আৰু হেই গতিকে
আমি খুব আমি সাৱধান হ'বলৈ লাগে যেতিয়া আমি কথা আমি কওঁ আৰু আমাৰ বাক্যৰ দ্বাৰাই ওকে আমি সমস্যাৰ পৰা আমাক আমি বচাবলৈ আমি পাৰোঁ আমি যদি চাওঁ Proverbs 21:23 Proverbs 21:23 तो एबार पढ़ी दिबो जो अपने मुंह को वश में रखता है वो अपने प्राण को विपत्तियों से बचाता है कैसे जिजने निजर मुख जिभा संभाली राखे সকলে মোৰ পাছত পঢ়িব দে অসমীয়াত जिजने निजर मुख আৰু জিভা संभाली राखे তেও সংকটৰ পৰা নিজকে ৰক্ষা কৰে जी मानु निजर मुख निजर जिभा संभाले केयरफुल होय सावधान होय और हे मानु विपदर পৰা সংকটৰ পৰা বাচিবলৈ পাৰে বুলি কৈছে আপোনাৰ তাৰ ইমান পাৱাৰ আছে এজন বিশ্বাসী মানুহৰ তাত প্ৰেইজ দ্য লৰ্ড হালেলুয়া এনেকুৱা লাইক আমাৰ মুখৰ পাৱাৰ শক্তি আছে আমাৰ তাত और एक गतिके जिबिलाके निजर मुख निजर जिभा संभाली पेলাই राखे तेও সংকটৰ পৰা নিজকে ৰক্ষা কৰে আমি যদি নিজৰ মুখ নিজৰ জিভা যদি আমি संभाली পেলাই যদি কথা যদি আমি ক'বলৈ জানিছে আমি আমাৰ বিপদৰ পৰা আমি নিজকে আমি বচাবলৈ আমি পাৰোঁ প্ৰেইজ দ্য লৰ্ড ইয়াতে কৈছে বি কেয়াৰফুল হোৱাট ইউ সে এণ্ড প্ৰটেক্ট your life a careless talker destroy himself আপনি যদি সাৱধানেৰে যদি আপনি কথা কয় আপোনাৰ জীৱনটো আপনি নিজেই প্ৰটেক্ট কৰিবলৈ পাৰে বুলি কৈছে আৰু আপনি যদি কেয়াৰলেছ যদি আপনি হয় কৈছে কেয়াৰলেছ talker destroy himself আপনি সাৱধানেৰে কথা নকোৱা মানুহবিলাক নিজৰ জীৱনটো নষ্ট কৰি দিয়ে আৰু গতিকে আপনি যেতিয়া কথা ক'ব একদম মানে সাৱধান হ'বলৈ লাগে Praise the Lord. Hallelujah. এগতিকে আমি বিশ্বাসী মানুহবিলাক ঈশ্বৰৰ বাক্য কৈছে I believe therefore I speak মই বিশ্বাস কৰোঁ আৰু গতিকে মই বিশ্বাসেৰে মই কথা কওঁ বুলি কৈছে আমি যদি দ্বিতীয় কৰিন্থিয়া chapter 4 verse 13 তো যদি আমি চাওঁ বা এবাৰ পঢ়ি দিব প্লিজ 2 Corinthians chapter 4 verse 13 और इसलिए कि हम में वही विश्वास की आत्मा है जिसके विषय में लिखा है कि मैंने विश्वास किया इसलिए मैं बोला सो हम भी विश्वास करते हैं इसीलिए बोलते हैं वाओ अगर आप विश्वास करते हैं आप विश्वास के द्वारा बोलना चाहिए কিছুমান মানুহ আছে সদায় কোনোবা পইচা খুজিব বুলি নাই মোৰ 1 টাকাও নাই একো নাই বুলি সদায় কৈ থাকে খুজিব লাইক কোনোবা খুজিব পাৰে বুলি পইচা থাকিলে আগত এডভান্স কৰি দিয়ে এনেকুৱা আৰু সেইবিলাকৰ লাষ্টত পইচাই নোহোৱা হৈ যায় বুজিছে না আৰু গতিকে লাইক আমি যদি বিশ্বাস কৰোঁ আমি বিশ্বাসেৰে আমি কথা ক'বলৈ লাগে বেমাৰে মানুহবিলাক ক'বলৈ লাগে মই বেমাৰী হৈ থাকিবলৈ মই নোৱাৰোঁ মই ভাল হ'ম যীশুৰ নামত Praise the Lord. গৰীব মানুহবিলাক কওক প্ৰভু মই গৰীব থাকিবলৈ মই নোৱাৰো কাৰণ তোমাৰ দৰিদ্ৰতাত মই ধনী হলো আৰু মই বিশ্বাস কৰোঁ সেই গতিকে মই কওঁ মই এদিন ধনী হ'ম আপুনি ক'বলৈ মন নাই নে হা না সদায় ভৰি দি খোজকাঢ়ি থাকিব মন আছে নেকি চাইকেল নাই যদি চাইকেল কওক প্ৰভু মই এদিন চাইকেল চলাম সাইকেল চলোৱা প্ৰভু মই সাইকেল চলাই নাথাকো মই এদিন মই বাইক চলাম বাইক চলোৱা মানুহ কওঁ প্ৰভু মই বাইক চলাই নাথাকো প্ৰভু মই এদিন গাড়ী চলাম ইয়া বিশ্বাস যদি কৰে বিশ্বাসেৰে কোৱা আৰু তোমাৰ কাৰণে হৈ যাব আমি বিশ্বাসী ওকে এইকৰিকে শয়তানে সদায় আমাৰ মুখটো লাগাম দিবলৈ বিচাৰে যাতে এই মুখ আপুনি যদি পজিটিভ কথাটো আপুনি নকয় আপুনি বিশ্বাসৰ যোগেদি আপুনি যদি কথা নকয় শয়তানে আমাৰ মুখটো ঘোৰাৰ নিচিনা লাগাম লগাবলৈ বিচাৰে আৰু গতিকে জাকবৰ কৈছে জাকব chapter 3 যেতিয়া 2 ৰ পৰা আমি যদি পঢ়ি যাওঁ ওকে ইয়াতে ঘোৰাৰ কথা কৈছে ওকে ঘোৰাক যদি তুমি লাগাম লগাবলৈ পাৰে পঢ়ি দিয়কচোন এবাৰ
Jacob chapter 3 verse 2 पूरा अलवन पढ़ी जाओ। जब हम अपने वश में करने के लिए घोड़ों के मुंह में लगाम लगाते हैं तो हम उनकी सारी देह को भी फेर सकते हैं। देखो जहाज भी यद्यपि ऐसे बड़े होते हैं और प्रचंड वायु से चलाए जाते हैं तो भी एक छोटी सी पटवार के द्वारा मांगी की इच्छा के अनुसार घुमाए जाते हैं। 5 को बना। Come praise the Lord. Hallelujah. ইয়াতে জিভাৰ বিষয়ে কোৱা আছে আপুনি ঘৰৰ পঢ়িব ভালদৰে। ওকে জাকবে লেখা 3 অধ্যায়টো সম্পূৰ্ণৰূপে পঢ়িব। ইয়াতে কৈছে এটা ঘোঁৰাক যদি লাগাম লগাবলৈ পাৰে গোটেই ঘোঁৰাৰ শৰীৰটো তুমি লাগামৰ দ্বাৰাই তুমি কন্ট্ৰোল কৰিবলৈ পাৰে। ক'ত লৈ যাব লাগে কোনপিনে চলাবলৈ লাগে ঘোঁৰাক তুমি কমপ্লিটলি বডিটো তুমি কন্ট্ৰোল তুমি কৰিবলৈ পাৰে। শয়তানেও আমাক লাগাম লগাবলৈ বিচাৰে। ওকে যাতে তোমাৰ জীৱনটো সদায় বেয়া পথত যায় আৰু কেতিয়াকে মানুহ সদায় মুখৰ লগত পজিটিভ কথা নকয় নাই মই মৰি যাম আৰু নাই এনেকুৱা পৃথিৱীত মই কেনেকুৱা থাকিম কেনেকুৱা মই চলিম কেনেকুৱা মই জীৱন যাপন মই কৰিম মোৰ পৰিয়াল এনেকুৱা মোৰ আজি কাম নাই মোৰ আজি ইমান কষ্ট। শয়তানে আপোনাক লাগাম লগাই পেলাই আপোনাক এনেকুৱা নেগেটিভ কথাবিলাক ক'বলৈ দি আছে আৰু এটা আপুনি সাৱধান হ'বলৈ লাগে। বিশ্বাসীবিলাক দে সাৱধান আমি হ'বলৈ লাগে। কিন্তু ইয়াতে কৈছে জাহাজৰ কথা উদাহৰণ দিছে এটা ইমান প্ৰচণ্ড জাহাজ আৰু সেই জাহাজৰ সৰু এটা ৰাডাৰৰ লগত তাৰ গতিটো চেঞ্জ কৰিবলৈ পাৰে। এইপিনে যদি ভানীৰ ঢৌ আহিছে তাক তুমি কাটি পেলাই বেলেগ ঠাইত তুমি লৈ যাবলৈ পাৰে। মানে তোমাৰ পৰিস্থিতি তোমাৰ মুখৰ দ্বাৰা তুমি চেঞ্জ তুমি কৰিবলৈ পাৰে। বুজিছেনে তোমাৰ অৱস্থা তোমাৰ ঘৰৰ অৱস্থা তোমাৰ জীৱনৰ ভৱিষ্যত তোমাৰ মুখৰ দ্বাৰাই তুমি চেঞ্জ তুমি কৰিবলৈ পাৰে। এনেকুৱা পাৱাৰ প্ৰভুৱে আমাক দিছে আৰু ইমান পাৱাৰ শক্তিটো দি পেলাই আমি পাৱাৰলেছ জীৱন যাপন আমি কেলে কৰিম কিমান আমি লাইক ভয়াতুৰ জীৱন নিজকে সদায় দুৰ্বল ভাবি থাকিব নিজক সদায় গৰীব ভাবি থাকিব মই এইটো কৰিবলৈ নোৱাৰো কিন্তু আমাৰ মুখৰ শক্তি আছে। Praise the Lord. Hallelujah. আমাৰ এটা চাৰ্চত আৰ্মি আছে আৰু একদম বাৰে গাঠিয়া আছে আৰু সব মানুহবিলাক জানে ইমান গাঠিয়াটো আৰ্মিত ক'ত পাব জোখাটো মাফত নচলে এইটো কিন্তু তাৰ মাটো সদায় পজিটিভ কথাটো কৈ থাকে মোৰ ল'ৰা এদিন আৰ্মি হ'ব বুলি মা সদায় কৈ থাকে বাইবেল পঢ়িব আৰু ক'ব মোৰ ল'ৰা এদিন আৰ্মি চাকৰি পাবলৈ লাগে। কিন্তু ওচৰৰ তিৰোতা মানুহবিলাক তাৰ প্ৰাৰ্থনাটো শুনি থাকে আৰু তেওঁৰ কথা কোৱাটো আৰু তেওঁলোকে কয় এই তোমাৰ ল'ৰা গাঠিয়া হয় তোমাৰ ল'ৰা একদম বাৰে শুকান মাছৰ নিচিনা হয় ক'ত আৰ্মি পাব বুলি এনেকুৱা চব গাঁৱৰ মানুহবিলাকে কৈ থাকে। কিন্তু তিৰোতা মানুহ তেওঁ কয় নাই মোৰ ল'ৰাই এদিন আৰ্মি হ'ব আৰু সঁচাকৈ এবছৰৰ পাছত তেওঁ ল'ৰা আৰ্মি হৈ গ'ল। Praise the Lord. মানুহ যেই কওক শুকান মাছ হয় গাঠিয়া হয় কি হয় তাৰ লগত কথা নাই কিন্তু মা পজিটিভ কথাটো কৈছে নাই মোৰ ল'ৰা আৰ্মি হ'বলৈ লাগে আৰু হৈছে এতিয়া আপোনাৰ মুখত পাৱাৰ আছে আপুনি ক'বলৈ লাগে I believe therefore I speak মই বিশ্বাস মই কৰোঁ আৰু গতিকে বিশ্বাসেৰে মই কথা কওঁ। Praise the Lord. আমাৰ এজন বেংকৰ মেনেজাৰ আছে সি সদায় কৈছিলে মই এদিন মেনেজাৰ হ'ম ইণ্টাৰভিউ দিয়ে ফেল হয় তথাপিও কয় মই এদিন মেনেজাৰ হ'ম ইণ্টাৰভিউ দিয়ে ফেল হয় সি ক'ব নাই এদিন মই বেংকৰ মেনেজাৰ মই হ'ম আৰু সি ফাষ্টিং থাকে 3 দিন ফাষ্টিং থাকি পেলাই সি সদায় কথাটো কৈ থাকে প্ৰভু মই এদিন মেনেজাৰ হ'ম আৰু সি কয় মই মেনেজাৰ হয় হোৱাই নাই আৰু সি অলৰেডি কয় মই মেনেজাৰ হয়। অ'কে তাৰ এটিটিউডটো চাওঁ তেওঁ ইমান কনফিডেণ্টলি কথা কৈছে চাকৰি পোৱাই নাই আৰু সি কয় নহয় মই মেনেজাৰ হয় অ'কে আৰু সঁচাকৈ তেওঁ মেনেজাৰ হৈ গ'লে দিন। Praise the Lord.
হালেলুয়া আৰু সেই গতিকে ওকে আমাক ঘৰাৰ নিচিনা শয়তানে লাগাম লগাবলৈ বিচাৰে আৰু নিজৰ ইচ্ছা মতে তেওঁ ঘূৰাবলৈ বিচাৰে যেতিয়াই আমি নেগেটিভ কথাবিলাক কওঁ শয়তানে আমাৰ ৱৰ্ড আমাৰ কথাবিলাক লৈ পেলাই আমাৰ জীৱনৰ বিৰুদ্ধে তেওঁ প্ৰগ্ৰাম কৰে যাতে তেওঁৰ জীৱন যেনেকুৱা আছে এনেকুৱাই থাকক তেওঁ সদায় সমস্যাত তেওঁ থাকক এজন তিৰোতা তেওঁ নিজকে কৈ থাকে নাই মোৰ বেমাৰ কেতিয়াও ভাল নহ'ব আৰু কেতিয়াও ভাল নহ'ব মোৰ বেমাৰ ইমান ঔষধ খাইছোঁ ইমান কবিৰাজৰ তাত গৈছোঁ ভালেই নহয় আৰু মই ক'ত ভাল হ'ব আৰু নাই মই ভাল নহ'ম আৰু সদায় কথাটো কৈ থাকে আৰু সদায় বছৰেই বেমাৰ হৈ থাকে তাই আৰু যেতিয়া আমি তাইক লগ পালোঁ ক'লোঁ নাই তুমি মুখৰ পৰা এইটো কথাটো কেতিয়াও ওলাবলৈ নালাগে তুমি ক'বলৈ লাগে যীশুৰ নামত মই সুস্থ মই হ'লোঁ যীশুৰ নামত সুস্থ মই হ'লোঁ তুমি ক'বলৈ লাগে আজিৰ পৰা এইটো কথাটো ক'ব নালাগে দেই তুমি আৰু যেতিয়াই সেই বছৰৰ পৰা কৈছে মই যীশুৰ নামত ভাল হৈছোঁ যীশুৰ নামত সুস্থ হৈছোঁ সেইদিনাখনৰ পৰা তাই ভাল প্ৰেইজ দ্য লৰ্ড হালেলুয়া আৰু সেই গতিকে জিভা মামুলি নহয় আপোনাৰ মুখ মামুলি নহয় আপুনি ভাল দিনটো যদি চাবলৈ বিচাৰিছে আপুনি ভাল কথাটো ক'বলৈ আৰম্ভ কৰক আপুনি যেটো চাবলৈ বিচাৰিছে সেই কথাটো আপুনি কওঁ আমিও কওঁ সদায় মই নিজকে প্ৰাৰ্থনা কৰিবলৈ কওঁ প্ৰভু মই ভিখাৰী মই পাষ্টাৰ নহম মই বিলিনিয়াৰ পাষ্টাৰ হ'ম মই কেনেকুৱা হ'ব মই নাজানো কিন্তু মই বিশ্বাস কৰোঁ প্ৰভুই মোক কৰিব এদিন প্ৰেইজ দ্য লৰ্ড মই বিশ্বাস কৰিছোঁ আহি গতিকে মই সদায় ৰাতিত মই কওঁ okay প্ৰাৰ্থনা মই কৰোঁ লৰ্ড আই ডোন্ট ৱান্ট টু বি বেকিং পাষ্টাৰ লৰ্ড আই উইল বি এ বিলিনিয়াৰ পাষ্টাৰ লৰ্ড মই নিজকে মই ঘোষণা কৰি থাকোঁ মই সদায় কওঁ প্ৰভু মইতো মই ভিখাৰী মই পাষ্টাৰ নবনাওঁ প্ৰভু মই বিলিনিয়াৰ হ'ম বিলিনিয়াৰ পাষ্টাৰ মই হ'ম প্ৰেইজ দ্য লৰ্ড আৰু হ'বলৈ গৈ আছোঁ প্ৰেইজ দ্য লৰ্ড হালেলুয়া এটা আপুনি ক'বলৈ লাগে আৰু যেটো আপুনি ক'ব এটোই আপুনি বনিব আপোনাৰ হৃদয়ৰ পৰা আপুনি ক'বলৈ লাগে কম প্ৰেইজ দ্য লৰ্ড হালেলুয়া আৰু কেনেকৈ কৈছে তোমালোকে যদি শৰীৰৰ গুটিৰ সমানজনৰ যদি বিশ্বাস থাকে তুমি পৰ্বতক তুমি ক'বা এই পৰ্বতক তুমি কোৱা আৰু তোমাৰ পৰা গুচি যাব আৰু তুমি কি ইচ্ছা কৰে তুমি তাকেই তুমি পাবলৈ পাৰে বুলি কৈছে হিন্দীত কেনেকুৱা কৈছে নাজানে মাৰ্কছ 11:23 ओके मार्क 11:23 এবাৰ পঢ়ি দিব প্লিজ मैं तुमसे सच कहता हूँ कि जो कोई इस पहाड़ से कहे तू उखड़ जा और समुद्र में जा पर और अपने मन में संदेह ना करे वरन प्रतीति करे कि जो कहता हूँ वो हो जाएगा जो कहता हूँ वो हो जाएगा तो उसके लिए वही होगा और उसके लिए वही होगा प्रेज द लॉर्ड हालेलुया जो आप कहता है उसके लिए वही होगा আপোনাৰ বুজৰি মুখ আপুনি বন্ধ কৰে আপুনি একো বনিবলৈ নোৱাৰিব আপুনি ক'বলৈ লাগে প্ৰেজ দ্য লৰ্ড হালেলুয়া আপুনি ক'ব লাগে সমস্যা আছে পৰ্বতৰ নিচিনা সমস্যাক তুমি কোৱা গুচি যোৱা যীশুৰ নামত ওলাই যোৱা গুচি যাবলৈ লাগিব আৰু যদি তুমি যেনেকৈ কৈছে আৰু তোমাৰ কাৰণে ইটোৱে হ'ব প্ৰেজ দ্য লৰ্ড হালেলুয়া আজি যেটো আমি চাবলৈ বিচাৰিছো আমি এই সময়তে কৈছিলো এদিন এটো লিভিং ফেথ বেপ্টিষ্ট চাৰ্চটো ডাঙৰ মণ্ডলী হ'বলৈ লাগে এই মণ্ডলী এদিন বাঢ়ি যাবলৈ লাগে এই মণ্ডলী এদিন সৰু হৈ নাথাকিব এই মণ্ডলী ডাঙৰ হ'ব ওকে অলৰেডি এই সময়তে আমি ৱৰ্ড কৈ আছো কথা কৈ আছো বিশ্বাসেৰে কথা কৈ আছো আগতে কি বিশ্বাসেৰে ইমান ডাঙৰ চাৰ্চটো অলৰেডি ফাউণ্ডেশ্যন দি দিছিলে ওকে কেনেকুৱা হ'ব নাজানো কিন্তু হ'ব প্ৰেইজ দ্য লৰ্ড হালেলুয়া লাইক আমিও কথা কৈ থাকোঁ বিশ্বাসেৰে আৰু প্ৰভুৱে কেনেকুৱা কাম কৰে আমিও নাজানো একদম বাৰে আচৰিত হয় যে পাঁচটা লগত আমি শ্বেয়াৰ আমি কৰি থাকোঁ আৰু মোৰ জীৱনটো কমপ্লিটলি লাইক বাই ফেইথ আৰু বিশ্বাসেৰে আমি সদায় কথাটো কৈ থাকোঁ
বাগান বনাবলৈ গৈছোঁ, পইচা নাই, আৰু আমি কেতিয়াও নাই বুলি নকওঁ। আমি প্ৰভু কওঁ, প্ৰভু এইটো বাগানটো বনিবলৈ লাগে, এইটো বাগানটো হৈ যাবলৈ লাগে। আমি নাজানো ক'ৰ পৰা টকা পাব, কিন্তু এই বছৰ এইটো বাগানটো বনাম। অ'কে, ৱৰ্ড কৈ আছোঁ, এইটো বছৰটো এইটো বাগানটো বনাম প্ৰভু। কিন্তু ক'ৰ পৰা সহায় আহিব আমি নাজানো। আমি জানো একমাত্ৰ সহায় তোমাৰ পৰাহে আহে। প্ৰেইজ দ্য লৰ্ড। আমি কথাটো কৈ আছোঁ, মোৰ ৱাইফ আৰু মই পথাৰত গৈ পেলাই প্ৰাৰ্থনা কৰোঁ, ৱৰ্ড আমি ডিক্লেয়াৰ কৰোঁ, প্ৰভু তোমাৰ নামত সম্ভৱ হয়, প্ৰভু তোমাৰ নামত সকলোবোৰ কৰিবলৈ পাৰে। এই বছৰ আমি বাগান বনাম আমি। আৰু সঁচাকৈ কোনোবা এজন ব্যক্তি, মই আজিলৈকে নাজানো, মোক 80,000 টকা পঠাই দিছে। 80,000 টকা পঠাই দিছে। চব বেৰা চেৰা দি পেলাই তামোল বাগান চাগান চব ৰুই পেলাই একদমবাৰে কমপ্লিট। আৰু পইচা বাচি গৈছে উল্টা। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। বিশ্বাসৰ দ্বাৰাই সকলোবোৰ সম্ভৱ হয়। কিন্তু আপোনাৰ জীৱন আপোনাৰ মুখত আছে, আপোনাৰ আশীৰ্বাদ আপোনাৰ মুখত আছে, আপোনাৰ অভিশাপ আপোনাৰ মুখত আছে। আৰু আপুনি সদায় ক'বলৈ লাগে, অ'কে, ডাঙৰ জাহাজ যদি এটা সৰু ৰাডাৰ যদি তাক যদি অ'কে চেঞ্জ কৰিবলৈ পাৰে, তাৰ পৰিস্থিতি চেঞ্জ কৰিবলৈ পাৰে। আৰু গতিকে শিষ্যবিলাকক সদায় প্ৰেক্টিকেলি তেওঁ শিকাইছিলে আৰু সাগৰৰ মাজত লৈ গৈছিলে। আৰু মই ধুমুহা বতাহ পানী আহিলে, অ'কে, আৰু শিষ্যবিলাক ভয় কৰিছে, প্ৰভু আমি মৰি যাম, প্ৰভু তুমি উঠা উঠা উঠা। যীশু আৰামছে শুই আছে আৰু শিষ্যবিলাক ইমান ভয় খাইছে। আৰু শিষ্যবিলাকক যীশুৱে কৈছে, তোমালোকক মই অধিকাৰ দিছোঁ নহয়, তোমালোকক ক্ষমতা মই দিছোঁ, তুমি কেলেই তহঁতে নকোৱা, ক'ব লাগে তহঁতে। আৰু যীশু কৈছে, এই সাগৰ তুমি নীৰৱ হৈ যোৱা, এই বতাহ স্থিৰ তুমি নীৰৱ হৈ যোৱা। লগে লগে একদম ধুমুহা বতাহ ঠাণ্ডা, সাগৰো একদমবাৰে নীৰৱ হৈ গ'ল। আৰু তেতিয়া শিষ্যবিলাক, ৱাও কোনে হয় এইটো মানুহ, সাগৰো মানে বতাহো মানে তেওঁৰ কথাটো। প্ৰেইজ দ্য লৰ্ড। আজি চেম অধিকাৰ প্ৰভুৱে আমাক দি দিছে। কৈছে স্বৰ্গত আৰু এই পৃথিৱীত যিটো অধিকাৰ মোক দিয়া হৈছে, সেই অধিকাৰ মই তোমালোকক দিওঁ এতিয়া। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। আলহী আহিব আমাৰ তাত গিফ্টছন মাৰাক, তা আমি কৈছোঁ একদম বহুত ৰুদ হয়। আৰু এই সময়ত ৰুদক কৈছোঁ, অ'কে এই মেঘ ৰুদটো ঢাকি দিয়ে। আমি বজাৰ কৰিবলৈ গৈ আছোঁ, হঠাৎ একদমবাৰে মেঘ আহি পেলাই ৰুদটো ঢাকি দিলে, ঠাণ্ডা ঠাণ্ডা আমি বজাৰ কৰিলোঁ আমি। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। এইটোৱে হয় বিশ্বাসৰ যোগেদি আমি বিশ্বাসীবিলাক কথা আমি ক'বলৈ শিকিবলৈ জানিবলৈ লাগে। মোৰ পৰিস্থিতি বেয়া হয়, সেই পৰিস্থিতি আপোনাৰ মুখৰ দ্বাৰা চেঞ্জ আপুনি কৰিবলৈ পাৰে। আপোনাৰ পৰিয়াল অভাৱত থকাটো আপোনাৰ মুখৰ যোগেদি আপুনি চেঞ্জ কৰিবলৈ পাৰে। আপুনি বিশ্বাস কৰিছে মানে আপুনি ক'বলৈ লাগে, প্ৰভু মোৰ ধাৰ আছে, মই ধাৰুৱা জীৱন মই থাকিবলৈ মই নোৱাৰোঁ। এদিন প্ৰভু মই ধাৰ দিব পাৰা মই হ'ম। আপুনি মুখেদি ক'বলৈ লাগে, যেতিয়া আপুনি চাবলৈ বিচাৰিছোঁ। আৰু দেখিছোঁ বহুত মানুহবিলাক যিবিলাক সঁচাকৈ বিশ্বাসীবিলাক বিশ্বাসেৰে কথা কৈছে, তেওঁলোকৰ জীৱন একদমবাৰে চেঞ্জ পৰিৱৰ্তন হয়। এজন মানুহৰ ধাৰ আছে, 1 লাখ ধাৰ আছে দিবলৈ লাগে, আৰু তাক শিকাইছোঁ কেনেকুৱা ক'বলৈ লাগে। আৰু তাই কৈছে, প্ৰভু যীশুৰ নামত প্ৰভু মোৰ ধাৰ চব শেষ হ'বলৈ লাগে। মই নাজানো কেনেকুৱা শেষ হ'ব, কিন্তু তোমাৰ কাৰণে সম্ভৱ হয়। ধাৰ নিদিয়াকৈ শেষ হয় নেকি এনেকুৱা? এইটো মানুহৰ থিংকিং হয় নে নহয়? ধাৰ নিদিয়াকৈ কেনেকৈ শেষ হ'বলৈ পাৰে? কিন্তু তাই যীশুৰ নামত কৈছে, মোৰ ধাৰ চব শেষ হ'বলৈ লাগে। আৰু সঁচাকৈ ধাৰ যেতিয়া খুজিবলৈ আহিছে, অ'কে, তেওঁৰ কলেজৰ বছৰ তাত আহিছে আৰু দেখিছে দেখোন ধাৰ আছে দেখোন তাইৰটো, কেলেই কোৱা নাই মোক? আৰু ফোন কৰিবলৈ গ'লে, তোমাৰ দেখোন ধাৰ আছে দেখোন, এই মোৰ তাতহে আহিছে কাগজটো। নাই ছাৰ মই দিবলৈ মই পৰা নাই, মই দিম বুলি কৈছে তাই। 1 টকা নিদিয়াকৈ তাৰ বছ ক'লে মই চব দি দিম, আৰু চব দি দিলে ধাৰটো। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। এই গতিকে আপুনি যদি ভাল দিন যদি চাবলৈ বিচাৰিছে, আপোনাৰ মুখটো চম্ভালি পেলাই আপুনি কথা ক'ব লাগে বুলি কৈছে।
আমি যদি চাওঁ 1 Peter 3:10 পঢ়ি দিও প্লিজ 1 Peter chapter 3 verse 10 क्योंकि जो कोई जीवन की इच्छा रखता है और अच्छे दिन देखना चाहता है वो अपनी जीभ को बुराई से और अपने हाथों को छल की बातें करने से रोके रखे wow praise the lord those who love life যিবিলাকে জীৱনক প্ৰেম কৰে ভাল দিন দেখিবলৈ বিচাৰিছে তেওঁলোকে বেয়া কথা কোৱাৰ পৰা নিজক দূৰত ৰাখক আপুনি যদি ভাল দিন দেখিবলৈ বিচাৰিছে আপোনাৰ জীৱনত আপোনাৰ পৰিয়ালত আপুনি আপোনাৰ এই মুখটো বেয়া কথা কোৱাৰ পৰা আপুনি সম্ভালিবলৈ লাগে আৰু বহুত সময়ত এটোৱে হয় মই গিৰ্জাত আহো হয় মই 50 বছৰৰ বিলিভাৰ হওঁ 10 বছৰৰ মই বিশ্বাসী মই হওঁ কিন্তু মুখ সম্ভালি পেলে কথা নকয় আৰু দেখিছো এই গতিকে বহুত মানুহবিলাক তেওঁলোকৰ মুখৰ কথাৰ দ্বাৰা ফাঁচি আছে তেওঁলোকে ইভেন বহুত পাষ্টাৰ আমাৰ পাষ্টাৰবিলাককে তেওঁলোকে এই মুখ সাৱধানেৰে কথা নকয় আৰু পাষ্টাৰবিলাকেও ফাঁচি আছে বিশ্বাসীবিলাকেও তেওঁলোকে ফাঁচি আছে এনেকুৱা দুখ লগা জীৱন জীয়াই আছে তেওঁলোকে বহুত পাষ্টাৰ পৰিয়াল শুনিছো নাই পইচাই নাই কেনেকুৱা ঘৰ চলাম কেনেকুৱা মিনিষ্ট্ৰি কৰিম পইচা দিলেহে অলপ ভালদৰে মিনিষ্ট্ৰি কৰিব পাৰিলে হয় পইচাই নাই কেনেকুৱা হ'ব আৰু সঁচাকৈ তেওঁলোকে মিনিষ্ট্ৰি এৰি পেলাই কোম্পানীত কাম কৰিবলৈ গৈছে ইমান ডাঙৰ দায়িত্ব দিছে ইভাঞ্জেলিষ্ট পাষ্টৰ টাইটেল দিছে আৰু দিয়াৰ পাছতো তেওঁলোকে এই জিভা সম্ভালি পেলাই ক'বলৈ পৰা নাই বিশ্বাসেৰে তেওঁলোকে ক'বলৈ পৰা নাই আৰু তেওঁলোকৰ জীৱন ইমান দুখত আমি দেখিবলৈ পাইছোঁ কিন্তু আমি বিশ্বাসেৰে কথা কৈছোঁ মইতো কৈছোঁ পিতা তোমাৰ মাই কাম কৰিম কিন্তু ভিক্ষা খুজি পেলাই মই কাম নকৰোঁ বিশ্বাসেৰে মই কথা কৈছোঁ প্ৰভু তুমি যদি মোক মাতিছে মই তোমাক বিশ্বাস কৰি পেলাই মই কৰিম কিন্তু ভিক্ষা খুজি পেলাই মই কাম নকৰিম আৰু সঁচাকৈ প্ৰভুৱে এনেকৈ চলাইছে প্ৰেইজ দ্য লৰ্ড মই 2010ত মোৰ চাকৰি মই এৰিছোঁ মেডিকেলত আৰু আজিলৈকে 2010ৰ পৰা 25 হ'ল 15 বছৰ বিশ্বাসেৰে জীয়াই আছোঁ যি কৰিছে সব বিশ্বাসেৰে কথা কৈছোঁ মোৰ জীৱন এদিন ভাল হ'ব মোৰ পৰিয়াল এদিন ভাল হ'ব মোৰ ল'ৰা ছোৱালী এদিন ভাল হ'ব প্ৰভু মই ভাল দিন মই চাবলৈ মই বিচাৰোঁ প্ৰভু মই দুৰ্বল হৈ নাথাকো প্ৰভু মই ভিক্ষাৰী হৈ মই নাথাকো প্ৰভু তোমাৰ দৰিদ্ৰতাই মোক ধনী মোক বনাইছে মই কেতিয়াও দৰিদ্ৰ মই হ'বলৈ মই নোৱাৰোঁ কিন্তু প্ৰভু তুমি যেহুৱা মোৰ ৰক্ষক হয় আৰু মোৰ কেতিয়াও অভাৱ মই নহ'ব সদায় মুখেৰে ডিক্লেয়াৰ কৰি আছোঁ আৰু আজি আমি বিশ্বাসীবিলাক যিবিলাকে দুৰ্বল হয় আপুনি এই মুখ ঘৰাৰ নিচিনাকৈ লগাম যদি ৰাখিব পাৰিছে শয়তানে আপোনাৰ গোটেই জীৱনটো শেষলৈকে তেওঁ শেষ কৰিবলৈ পাৰে খতম কৰিবলৈ পাৰে কিন্তু আপোনাৰ যদি জিভা এই জাহাজৰ নিচিনা ৰাডাৰৰ নিচিনা আপুনি যদি ব্যৱহাৰ কৰে আপোনাৰ পৰিস্থিতি বেয়া পৰিস্থিতিৰ পৰা আপুনি নিজৰ মুখৰ দ্বাৰা আপুনি বচাবলৈ আপুনি পাৰে প্ৰেইজ দ্য লৰ্ড আৰু গতিকে দাউদ সদায় প্ৰাৰ্থনা কৰিছিলে প্ৰভু তুমি এই মুখৰ দৰ্জাত ৰক্ষক ৰাখি দিয়া বুলি কৈছে মোৰ মুখৰ দৰ্জাত ৰক্ষক ৰাখি দিয়া যাতে মোৰ মুখৰ পৰা কোনো বেয়া কথা নোলায় চকিদাৰ ৰাখি দি মোৰ মুখৰ আগত যাতে উধাই মদাই যাতে মই কথা মই যাতে নকওঁ এবাৰ পঢ়কচোন হিন্দীৰ কেনেকুৱা কৈছে সাম নম্বৰ 141:3 हे यहोवा मेरे मुंह पर पहरा बैठा मेरे मुंह पर पहरा बैठा मेरे हाथों के द्वार की रखवाली कर वाओ प्रभु मोर मुखर আগত তুমি ৰক্ষক ৰাখক বুলি কৈছে অসমীয়াত তুমি গাৰ্ড ৰাখক যাতে এই মুখৰ পৰা মই বেয়া কথা মই নলওঁ নেগেটিভ কথাবিলাক মই নকম প্ৰভু তুমি গাৰ্ড ৰাখি দিয়া যাতে মোৰ মুখৰ পৰা নেগেটিভ কথাটো নোলায় প্ৰেইজ দ্য লৰ্ড এজন ৰজা হয় উদাই মুদাই কথা ক'বলৈ পাৰে হয় না নহয় যি ইচ্ছা তাকে ক'বলৈ পাৰে কিন্তু এজন ৰজা হ'লেও
এজন এনয়েন্টেড দা হ'লেও তেওঁ কৈছে প্ৰভু মোৰ মুখৰ আগত তুমি চকীদাৰ ৰাখা যাতে মোৰ মুখৰ পৰা কোনো নেগেটিভ কথা কোনো মোৰ মুখৰ পৰা বেয়া কথা যাতে নোলায় প্ৰভু ইমান ঈশ্বৰতে প্ৰাৰ্থনা কৰিছে আপুনি কেতিয়াবা প্ৰাৰ্থনা কৰেনে এনেকুৱা প্ৰভু মোৰ মুখৰ আগত চকীদাৰ ৰাখক যাতে বেয়া কথা মোৰ মুখৰ পৰা নোলায় আমাৰতো একদমবাৰে যি আহে দেখোন হাৰ্দি নথকা জিভা বুলি কৰি দিব একদমবাৰে দুটা যদি কথা কয় 50টা কথা কৈ দিব অলপমান কিবা কথা কওক লগে লগে একদমবাৰে হাৰি দখনা উঠাই পেলাই কাজিয়া লাগিব লগে লগে এনেকুৱা লগে লগে নেগেটিভ কথাবিলাক ওলাব চাৰ্চৰ পৰা বাহিৰ যোৱাৰ লগে লগে উল্টা কথা ক'বলৈ আৰম্ভ কৰিব আপুনি যদি ভাল দিন যদি চাবলৈ বিচাৰিছে আপোনাৰ জীৱন আপোনাৰ পৰিয়াল আপুনি বেয়া কথা কৰাৰ পৰা দূৰত থাকক আপুনি খালি প্ৰাৰ্থনাহে কৰক প্ৰভু মোৰ মুখত তুমি ৰক্ষক ৰাখক যাতে মোৰ মুখৰ পৰা বেয়া কথা নোলায় মোৰ মুখৰ পৰা নেগেটিভ কথা নোলায় মোৰ মুখৰ পৰা কু কথাবিলাক নোলায় মোৰ মুখৰ পৰা কোনো পৰচৰ্চা কথা যাতে মই নোলায় প্ৰভু ওকে আমি বিশ্বাসীবিলাক একদমবাৰে সাৱধানেৰে কথা ক'বলৈ লাগে আৰু গম পাব তাৰ দ্বাৰাই ওকে আমি সদায় বাছত লেখা পাওঁ আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় বুলি আপোনাৰ ব্যৱহাৰ আপোনাৰ মুখৰ কথাই আপোনাৰ পৰিচয় হয় আপুনি কেনেকুৱা মানুহ আপোনাৰ মুখৰ কথাতে আমি গম পাওঁ কেনেকুৱা আপুনি মানুহ হয় যেতিয়া আমি কথা পাতোঁ মানুহৰ লগত ইমান জানিবলৈ মন নাই তাৰ মুখৰ কথাটো শুনি থাকিলে আমি গম পাওঁ সি কিমান দ পুখুৰীৰ মাছ হয় আমি এনেই গম পাওঁ তেওঁ আপোনাৰ মুখৰ দ্বাৰাই আপুনি পৰিচয় হয় আপুনি যে ভাল মানুহ হয় আপুনি যে বেয়া মানুহ হয় আপুনি যে বিশ্বাসী মানুহ হয় আপুনি যে অবিশ্বাসী মানুহ হয় আপোনাৰ মুখেই পৰিচয় এই গতিকে আহক আজি আমি আমাৰ জীৱনৰ ডাইৰেকশ্যনটো আমাৰ মুখৰ দ্বাৰাই আমি চেঞ্জ কৰিবলৈ পাৰে প্ৰেইজ দ্য লৰ্ড আপোনাৰ পৰিয়ালৰ সমস্যা আপোনাৰ মুখৰ দ্বাৰাই আপুনি চেঞ্জ কৰিবলৈ আপুনি পাৰে এতিয়া আপুনি ক'ব না নক'ব এইটো আপোনাৰ ওপৰত হয় আপুনি যদি বিশ্বাস কৰিছে বিশ্বাসৰ যোগেদি আপুনি ক'বলৈ লাগে প্ৰেইজ দ্য লৰ্ড হালেলুয়া কম প্ৰেইজ দ্য লৰ্ড হালেলুয়া আৰু সেই গতিকে জেৰেমিয়া কৈছে আই হেভ পুট মাই ৱৰ্ড ইনটু ইয়োৰ মাউথ তোমাৰ মুখত মোৰ বাক্যটো মই ৰাখিছোঁ এতিয়া তুমি খালি ক'বহে লাগে সেই জাতিক সেই ৰাইজক তুমি কথা কোৱা তোমাক মই ৰুবৰ কাৰণে উঘালিবৰ কাৰণে সজাবৰ কাৰণে ভঙাবৰ কাৰণে তোমাক মই অলৰেডি পাৱাৰ শক্তি মই দিছোঁ এতিয়া আপুনি ক'বহে লাগে আমাক অলৰেডি প্ৰভুক বিশ্বাস কৰা মানুহক প্ৰভুৱে অলৰেডি আমাৰ মুখত প্ৰভুৰ বাক্য আমাক দি দিছে আৰু সেই প্ৰভুৰ বাক্য আমি এতিয়া বিশ্বাসেৰেহে ক'বলৈ লাগে আমি ঘোষণা আমি কৰিবলৈ লাগে প্ৰেইজ দ্য লৰ্ড হালেলুয়া বহুত মানুহবিলাক এনেকৈ নিজৰ শক্তি ক্ষমতা নাজানে আমাৰ মুখ কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাক আমি নাজানো খালি যীশুক বিশ্বাস কৰিবলৈ লাগে অনন্ত জীৱন পাব স্বৰ্গলৈ যাবলৈ লাগে এনেকুৱা নিজৰ অধিকাৰ নজনাকৈ মানুহবিলাক মৰি গৈ আছে ওকে আৰু আমি ক'ব মোৰ পৰিস্থিতি কেলেই চেঞ্জ নহয় মোৰ পৰিয়াল কেলেই চেঞ্জ নহয় মোৰ ল'ৰা ছোৱালী কেলেই চেঞ্জ নহয় মাকেই যদি কয় মোৰ ল'ৰা ছোৱালী চেঞ্জ নহয় নাই আৰু তেওঁলোকৰ জীৱন পৰিৱৰ্তন নহয় আমি যদি কওঁ প্ৰভুৰ কাৰণে অসম্ভৱ একো নাই দেই আমি পাষ্টাৰৰ লগত আমি কথা পাতি আছিলোঁ আমাৰ চাৰ্চত এজন মানুহ ইমান মদ খাই বুঢ়া হৈ গ'ল আৰু সি মানুহ মদ এৰিব আমি কেতিয়াও আমি বিশ্বাস নকৰোঁ কিন্তু তাৰ ৱাইফ গীৰ্জাত আহি থাকে দান দি থাকে প্ৰাৰ্থনা কৰে মোৰ হাজবেণ্ডৰ কাৰণে প্ৰাৰ্থনা কৰক মোৰ হাজবেণ্ডৰ প্ৰাৰ্থনা কৰে এজন মোৰ হাজবেণ্ড যাতে মদ এৰে ভাল হয় তো ৱাইফটো গীৰ্জাত সদায় প্ৰাৰ্থনা ৰিকুৱেষ্ট কৰি থাকে কাৰণ তাই চাবলৈ বিচাৰিছে তাইৰ হাজবেণ্ড চেঞ্জ হ'বলৈ লাগে কেতিয়াবা ৰাস্তাত থাকিব কুকুৰে মুতি পেলাই যায় তাক এনেকুৱা লাইক অৱস্থা আৰু গাঁৱৰ কোনো মণ্ডলীৰ মানুহ আমি বিশ্বাস কৰা নাই তেওঁ যে মদ এৰিব আৰু ৰাতিপুৱাতে তেওঁ ক'ৰবাত গ'লেও গীৰ্জাত সোমাই আহিব আৰু দান দি পেলাই যাব সি মদ খোৱা মানুহ
দান দিয়াৰ হ'লে ভাল অ'কে মদ খালেও কোনো গীৰ্জা নাহাৰ আগতে সোমাব আৰু দান দিব যাব এনেকুৱা মানুহ হয় অ'কে এদিন এনেকুৱা হৈ গ'ল হঠাৎ মদ এৰি দিলে তেওঁ ক'লে আজিৰ পৰা মই মদ নাখাম মই টাটা মই কৰিছোঁ আজিৰ পৰা মদ মোৰ কাৰণে বাই হয় আজিৰ পৰা আৰু সঁচাকৈ মানুহবিলাক ছাৰপ্ৰাইজ হৈ গ'ল ইভন ঘৰৰ মানুহবিলাক আমাৰ দেউতা মদ এৰিব জীৱনত ভাবা নাছিলে সি আজি মদ এৰিলে Praise the Lord. Hallelujah. Okay, এজন মা নিজৰ মুখৰ দ্বাৰা চেঞ্জ কৰি দিছে নিজৰ হাজবেণ্ডটো আৰু কিছুমান মানুহবিলাকতো নাই মোৰ হাজবেণ্ড চেঞ্জ নহয় বুলি হাজবেণ্ড এৰি পেলাই পলাই যাব অ'কে মুখত আমি জানো কাহিনী কিমান দূৰ সত্য হয় মই গুগলতে মই পঢ়িছিলোঁ আমাৰ এই লাইট বনোৱা অ'কে থমাছ এডিসন সাইন্টিষ্ট আৰু থমাছ এডিসন যেতিয়া সৰু আছিলে এই সময়ত একদমবাৰে পঢ়াত গাধা আছিলে তেওঁ আৰু সেই সময়ত যি স্কুলত লগাইছিলে একটাও ছাবজেক্ট পাছ নহয় আৰু মাষ্টৰটো চিঠি লিখি দিছে ঘৰত মাকক তোমাৰ ল'ৰা একদম একো নাজানে মূৰ্খ হয় আৰু আমাৰ স্কুলৰ পৰা টাৰ্মিনেট কৰা হৈছে আউট কৰা হৈছে আপুনি বেলেগ স্কুলত আপুনি দিবলৈ পাৰে বাচ্চাটোতো নাজানে মা প্ৰিন্সিপাল চিঠি দিছে আপোনাক চাইছে তোমাৰ ল'ৰা স্কুলৰ পৰা বাহাৰ কৰা হৈছে কাৰণ একো নাজানে মূৰ্খ হয় তোমাৰ কিন্তু মাটো এক চিঠিটো উল্টা পঢ়ি দিছে বাবা এনেকুৱা লিখিছে চিঠিত মাষ্টৰে তোমাৰ ল'ৰাৰ নিচিনা আমাৰ স্কুলৰ কোনো ষ্টুডেণ্ট নাই তেওঁ একদম জিনাছ হয় তেওঁ ইমান জ্ঞানী হয় তাক পঢ়াবৰ কাৰণে ভাল মাষ্টাৰ আমাৰ স্কুলৰ কোনেও নাই বেলেগ স্কুলৰ প্লিজ তাক এডমিশ্যন দি দিয়ক মাটো উল্টা পঢ়ি দিছে সঁচা না মা মই ইমান জ্ঞানী না মই মা অ'কে নাইচ মাষ্টৰে লিখিছে এনেকুৱা তোমাৰ ল'ৰা বহুত জ্ঞানী হয় বহুত একদম বাৰে ইণ্টেলিজেণ্ট হয় তোমাৰ ল'ৰাটো আৰু আমাৰ স্কুলত এনেকুৱা ভাল মাষ্টৰ নাই তোমাৰ ল'ৰাক পঢ়াবৰ কাৰণে বেলেগ স্কুলত তুমি এডমিশ্যন দি দিয়ক আৰু আজি মা বহুত বছৰ মৰাৰ পাছত তেওঁ চিঠিটো বিচাৰি পেলাই পাইছে আৰু তেওঁ পঢ়িছে যে চিঠিত এনেকুৱাহে লিখা আছিলে তোমাৰ ল'ৰা মূৰ্খ আছে তোমাৰ ল'ৰা গাধা আছে অ'কে আমাৰ স্কুলত জাগা নাই ঠাই নাই অ'কে টাৰ্মিনেট কৰা হৈছে আৰু তেওঁ ভাবিলে মাৰ এটা পজিটিভ কথা কোৱাৰ কাৰণে আজি মই সাইন্টিষ্ট মই হ'লোঁ Praise the Lord. Hallelujah. আজি আপোনাৰ মুখৰ এটা পজিটিভ কথাই আপোনাৰ জীৱন চেঞ্জ কৰিবলৈ পাৰে আৰু বিশ্বাসী মানুহবিলাক we believe therefore we speak আমি বিশ্বাস কৰোঁ আৰু এই বিশ্বাসেৰে আমি ক'বলৈ লাগে নাই মোৰ জীৱন এদিন ভাল হ'ব নাই মোৰ ল'ৰা এদিন ভাল হ'ব বিশ্বাসৰ যোগেদি আমি ক'বলৈ লাগে আৰু আপুনি যদি ভাগৰি গৈছে আপোনাক যদি শয়তানে লাগাম লগাবলৈ পাৰিছে ঘোঁৰাৰ নিচিনা অ'কে নাই মোৰ ল'ৰা কেতিয়াও চেঞ্জ নহ'ব মোৰ পৰিয়াল কেতিয়াও চেঞ্জ নহ'ব আপুনি চেঞ্জ কৰিবলৈ নোৱাৰিব আপুনি চেঞ্জ আনিবৰ কাৰণে আপুনি প্ৰথম নিজেই চেঞ্জ হ'ব লাগিব আপুনি যদি পৰিৱৰ্তন বিচাৰিছে আপুনি নিজেই পৰিৱৰ্তন হ'বলৈ লাগিব আগত unless you change nothing gonna change আপুনি যদি সলনি নহয় আপোনাৰ পৰিয়াল সলনি নহ'ব মই সলনি হ'ব লাগিব মা আজি আপুনি সলনি হওক প্ৰথম আপোনাৰ যদি পৰিয়াল সলনি হ'বলৈ যদি বিচাৰিছে বাপেক আমি চেঞ্জ কৰিবলৈ লাগিব আমি নিজে পৰিৱৰ্তন হ'লে আমাৰ পৰিয়াল পৰিৱৰ্তন হ'ব Praise the Lord. Hallelujah. আজি আমি দায়ুদৰ নিচিনা আমি প্ৰাৰ্থনা কৰিম কম প্ৰভু মোৰ মুখত তুমি ৰক্ষক চকীদাৰ তুমি ৰাখি দিয়া যাতে মোৰ মুখৰ পৰা বেয়া কথাটো নোলায় মই যাতে প্ৰভু সদায় ভাল কথাটো মই ক'ম পজিটিভ মই কথাটো ক'ম প্ৰভু আমি দায়িত্বৰ নিচিনা প্ৰাৰ্থনা কৰিব লাগে প্ৰভু মই মোৰ মুখৰ পৰা বেয়া কথা নক'ম সদায় মই পজিটিভ কথা ক'ম ভাল কথা ক'ম আপোনাৰ পৰিস্থিতি আপোনাৰ জিভাত চেঞ্জ কৰা শক্তি আছে আপুনি চেঞ্জ কৰিবলৈ পাৰে কিন্তু আপোনাৰ মুখৰ দ্বাৰাই আপুনি ফাণ্ডত লগাবলৈ পাৰে আপোনাৰ মুখৰ দ্বাৰাই ফাণ্ডৰ পৰা আপুনি ওলাই আহিবলৈ পাৰে এইটো আপোনাৰ মুখত আছে Praise the Lord. Hallelujah. আজি দি চামলি বিচাৰিছোঁ আমি কৈ আছোঁ নাই এদিন আমাৰ লিভিং বেপ্টিষ্ট চাৰ্চ মেগা চাৰ্চ হ'বলৈ লাগে
আমি ডিক্লেয়াৰ কৰি আছোঁ এদিনতো ইমান মাত্ৰ বিশ্বাসী নহয় এদিনতো হাজাৰ বিশ্বাসী আহিবলৈ লাগে এদিনতো লাইক 1000 2000 3000 বিশ্বাসী হ'বলৈ লাগে আজি অলপ দেখিছে আমি বিশ্বাসেৰে আমি কৈ আছোঁ নাই লিভিং ফাইথ বেপ্টিষ্ট চাৰ্চটো এদিনতো মেগা চাৰ্চ হ'বলৈ লাগে আমি কৈ আছোঁ ফাদাৰ্ছ কিংডমত নহয় এদিন ফাদাৰ্ছ কিংডম গুৱাহাটীত মেগা চাৰ্চ হ'বলৈ লাগে আমি কৈ আছোঁ মুখেৰে আমি ডিক্লেয়াৰ কৰি আছোঁ যদি আমাৰ তাত 1 টকা নাই আমি কৈ আছোঁ নাই আমাৰ চাৰ্চ এদিন হ'বলৈ লাগে মাটি এক কথাতে 1 crore টকা হয় আমাক লাগে কম হ'লেও লাইক 2 কোঠা লাগে আমাক 2 crore লাগে আমি কৈ আছোঁ নাই আমাৰ চাৰ্চটো মেগা চাৰ্চ হ'বলৈ লাগে পইচা যিমানেই হওক কিমানে ক্ৰ'ৰ টকা হওক প্ৰভুৰ কাৰণে সকলোবোৰ সম্ভৱ হয় আমি খালি মুখেৰে কৈ আছোঁ নাই এদিন আমি মেগা চাৰ্চ আমি দেখিবলৈ বিচাৰোঁ প্ৰেইজ দ্য লৰ্ড हालेलुया फिसाजोफ्राबो बुंनांगौ गथ'फ्रा बुंनांगौ बहायो फोथायनायजों बुं आं सानसे मोजां न'खर आङो दागोन सानसे आङो मोजां खामानि मावगोन सानसे आङो मोजां हौवा मोनगोन खुगाजों बुं नोंसोर बुङाबा जौ फाग्लाहि हौवा मोनगोन नोंसोरो खुगाजों बुं आं सानसे मोजां हौवासो आं हाबा खालामगोन आंनो मोजां सिख्लासो नांगौ आंनो नोंनि फोथायनायजों नों बुं नोङो आरो जों फोथायनायजों बुङैखायनो जोङो जानला मोनला हौवा मोननोसै लास्टआव बुजालाबायना खारनोसै ओमफ्राय बुंनांगौ फोथायनायजों हायो बहायो बिमाफ्रा बुंनांगौ मोजां बिजामादै ভাল যদি জয় লাগে মা বিলাক ক প্ৰভু মোক ভাল জয় লাগে বোৱাৰী যে লাগে প্ৰভু মোক ভাল বোৱাৰী মোক লাগে এতিয়া ক'বলৈ আৰম্ভ কৰ আপুনি আৰু আপোনাৰ কথা কোৱাৰ দ্বাৰাই হ'ব সব সমস্যা পাহাৰৰ নিচিনা গুচি যাব আৰু আপুনি যেনেকুৱা কয় আৰু সেই কোৱা মতেই আপোনাৰ কাৰণে হ'ব বুলি কৈছে প্ৰেইজ দ্য লৰ্ড এই বাইকৰ যোগেদি ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক আজি আহক আমাৰ অথৰিটি আমি ব্যৱহাৰ কৰিম আমাৰ মুখৰ ভাৱ আৰু আমি ব্যৱহাৰ আমি কৰিম আৰু আমি কম বাইবেলৰ কোৱা নিচিনা let the weak say I am strong let the poor say I am rich প্ৰভু গৰীব হয় কিন্তু মই এদিন ধনী হ'ম অ'কে মই দুৰ্বল হয় প্ৰভু নহয় মই ষ্ট্ৰং মই হ'ম